ডিব্ৰুগড় সদৰ থানাত কটকটীয়া নিৰাপত্তাত ৰখা হৈছে অমৃতপালৰ দুই সহযোগী ক্ৰমে গুৰমিত সিং বুকানৱালা আৰু ভগৱন্ত সিঙক। সদৰ থানাৰ চৌহদলৈ আৰক্ষীৰ বাদে সাধাৰণ লোকৰ প্ৰৱেশত বাধা আৰোপ। সোমবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা এই দুই খালিস্থানী নেতাক পঞ্জাৱ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰাখিছে। অমৃতপালৰ আন 5জন সহযোগীকো পৰ্যায়ক্ৰমে ডিব্ৰুগড় আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। সেই 5জন হৈছে দলিত সিং কালচি, কুলৱানত সিং ধালিৱাল, হৰজিত সিং, বসন্ত সিং আৰু গুৰিন্দৰ পাল সিং। আদালতৰ পৰা মুঠ 7জন নেতাক নিজৰ জিম্মাত লৈ আৰক্ষীৰ দলটো পঞ্জাৱলৈ ৰাওনা হোৱাৰ সম্ভাৱনা। ইফালে অমৃতপাল সিং আৰু আন দুই খালিস্তানী নেতা ভাৰিন্দৰ সিং জোহাল আৰু পাপলপ্ৰীত সিং NSAৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ'ব। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।